বঙাইগাঁও জিলাৰ মানিকপুৰ বহাগী বিদায় উদযাপন সমিতিলৈ কফিন শবাধাৰ প্ৰদান এজন মুছলমান ব্যক্তিৰ। বঙাইগাঁও জিলাৰ মৌখোৱা গাঁৱৰ আটোৱাৰ ৰহমানে নিজৰ মৰমৰ পত্নী মমতাজ বেগমৰ স্মৃতি যুগুমীয়া কৰি ৰাখিবলৈ কফিন দান কৰে। নিজৰ মৰমৰ পত্নীৰ মৃত্যুৰ পিছত তাইৰ স্মৃতি চিৰযুগুমীয়া কৰি ৰাখিবৰ বাবে কফিন প্ৰদান কৰে আটোৱাৰ ৰহমানে। কফিন লাভ কৰি উৎফুল্লিত হৈ পৰে মানিকপুৰ বহাগী বিদায় উদযাপন সমিতিয়ে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। আমাৰ আসলতে মৌখোৱা নিবাসী আটোৱাৰ ৰহমান তেওঁ বৰ্তমান গুৱাহাটীত এষ্টাব্লিছ হৈছে আৰু তেখেতৰ পত্নী আজি কিছুদিন আগতে ঢুকাইছিলে। ঢুকোৱাৰ পিছত তেওঁ এটা সূক্ষ্ম চিন্তা কৰি পেলাই মানিকপুৰ বহাগী বিদায় যিটো অনুষ্ঠান আছে বা মানিকপুৰ ৰাইজৰ হিতাৰ্থে তেওঁ এটা কফিন দান দিছে, যিটো কফিন উন্নতমানৰ কফিন এটা, যিটোৰ জৰিয়তে আমাৰ অৰ্থাৎ ডেড বডিটো কিছুদিনলৈ অৰ্থাৎ 2-3 দিনলৈকে প্ৰিজাৰ্ভ কৰিব পৰাৰ এটা ব্যৱস্থা হ'ব। আমাৰ ইয়াৰে বেছিভাগ আৰ্মিত চাকৰি কৰা মানুহ আছে, যিবিলাকৰ তাৰমানে কি মাক দেউতাক হঠাৎ মৃত্যু হ'লেও 2 দিনৰ আগত আহি নাপায়। গতিকে তেনেকুৱা ক্ষেত্ৰত যাতে তেওঁৰ মাক বা দেউতাকৰ বা ঘৰৰ কোনো আত্মীয়ৰ যিজনৰ ডেড বডিটো, সেই ডেড বডিটো মিনিমাম 2-3 দিনলৈকে তেওঁলোকে প্ৰিজাৰ্ভ কৰাৰ কাৰণে যিটো ব্যৱস্থা হয়, সেই ব্যৱস্থা এটা অত্যাধুনিক বস্তু এটা আমাৰ মানে কি তেখেতে এটা দান দিছে মানিকপুৰ ৰাইজৰ কাৰণে। আৰু যিটো আমি আজি সঁচাকৈ গৌৰৱান্বিত যে তেওঁ এনেধৰণৰ এটা সূক্ষ্ম চিন্তা কৰি পেলাই আমাৰ ইয়াত দিছিলে। আৰু এইটোৰ জৰিয়তে এটা বস্তু ভাল হ'ব যে সকলোৱে নিজৰ মাতৃ বা পিতৃ বা অন্যান্য ভাই বন্ধু যোনে নাথাকক, তেওঁৰ অন্ততঃ 3 দিন 4 দিনলৈকে ৰখাৰ এটা সুব্যৱস্থা হ'ব, যাৰ জৰিয়তে তেওঁলোকৰ শেষবাৰৰ কাৰণে তেওঁলোকক দৰ্শনৰ এটা সুব্যৱস্থা হ'ব। গতিকে মই গোটেই মানিকপুৰ ৰাইজৰ লগতে এই অঞ্চলত যিমানখিনি আছে তেওঁলোকক মই যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ যে মানিকপুৰ বহাগী বিদায়ৰ লগত যোগাযোগ কৰিলে তেওঁলোকে এনেধৰণৰ কফিনটো ইয়াৰ পৰা তেওঁলোকে লৈ যাব পাৰিব। কিন্তু ইয়াতে এটা কি থাকিব যে তেওঁলোকে যাতে যিটো কফিন ব্যৱহাৰ কৰিব, এই ব্যৱহাৰ কৰা কফিনটো সুন্দৰ পৰিষ্কাৰ পৰিচ্ছন্নভাৱে তেওঁলোকে উভতাই দিয়ে এইখিনি, বা তেওঁলোকে যিখিনি ৰখাৰ সময়ত যাতে ভালকে ৰাখে। আৰু কাৰণ এইটো এটা আপুৰুগীয়া বস্তু, আৰু এই বস্তুটোৱে মই ভাবোঁ যে মানিকপুৰ অঞ্চলৰ এটা বহুদিনীয়া অভাৱ এটা পূৰণ কৰিব বুলি মোৰ বিশ্বাস হয়। গতিকে স্বৰ্গীয় মমতাজ বেগমৰ সৰণীত আজি মৌখোৱা নিবাসী আটোৱাৰ ৰহমান ডাঙৰে আমাক বহাগী বিদায় উদযাপন সমিতিক এটা কফিন দিলে, আৰু এই কফিনটো সমগ্ৰ মানিকপুৰবাসীয়ে ব্যৱহাৰ কৰিব পাৰিব। আমাৰ বহাগী বিদায় উদযাপন সমিতিৰ সমিতিখনে পৰিচালনা কৰিব, কেনেকৈ দিব লাগে কি কথা, কিছু তাত কামো থাকিব, গেছ ভৰোৱা কিবা কিবি। গতিকে আশা কৰোঁ মানিকপুৰবাসীক যাৰে প্ৰয়োজন হয়, ধৰি লওক বহুত ক্ষেত্ৰত দেখা যায় যে আমাৰ আৰ্মি বা ডিফেন্সত বহুত মানুহ আছে মানিকপুৰত, তেখেতসকলৰ যেতিয়া মাক দেউতাক ঢুকায়, ধৰি লওক কাশ্মীৰৰ পৰা আহোঁতে 2-3 দিন লাগে। গতিকে এই কফিনত ৰাখি নিজৰ মা দেউতাকক মানে ডেড বডিটো আহি যাতে চাব পায়, তাৰ কাৰণে আচলতে এইটো আমাক দিছে বহাগী বিদায় উদযাপন সমিতিক। আৰু সমগ্ৰ মানিকপুৰবাসীয়ে যাতে এইটো ব্যৱহাৰ কৰে আমি অনুৰোধ জনাইছোঁ, আৰু যাতে এই কফিনটো সৎ ব্যৱহাৰ হয় আমি আশা কৰিছোঁ।